এটাই হল বলক মই ওপৰতে আছো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ আজি আমি গৈ আছোঁ আজি ৮ তাৰিখ যিহেতু বৰ্তমান সময়ত সমগ্ৰ অসমত নিৰ্বাচনী বতৰ চলি আছে আৰু এই নিৰ্বাচনী বতৰৰ আগদিনাখন আজি ৮ তাৰিখে আমি পুলিং ষ্টেচনলৈ গৈ আছোঁ আচলতে আমি ফেৰী দি পাৰ হৈ আহিলোঁ আপোনালোকক এই দৃশ্যখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ বৰ্তমান আমি ট্ৰেক্টৰত গৈ আছোঁ উপায় নাই আৰু এই গৈফালে চকিমান ধূলি ট্ৰেক্টৰত যাবলগীয়া অৱস্থা হৈছে আৰু উপায় নাই যদি কৰিবই লাগিব আৰু এইফালে আমাৰ গোটেইখিনি টিম আছে ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং থাৰ্ড পুলিং আছে এইফালে আমাৰ পুলিচ পাৰ্চন আচলতে আমাক এইবাৰ এজন দিলে নহ'লে ইলেকশ্যন ডিউটিত দুজন দিয়ে দুজন থাকিলে ভাল যিহেতু চৰ এলেকাত দুজন দিলে বেছি সুবিধাজনক হয় ভাল হয় ঠিকেই নহওক এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত ব্ৰিজটো বনাই আছে আৰু কেইবছৰমানৰ পিছত এই ব্ৰিজখন সম্পূৰ্ণ হ'ব আৰু এই ধুবুৰী ফুলবাৰী ব্ৰিজ সম্পূৰ্ণ হ'লে অসম আৰু মেঘালয় এই দুই ৰাজ্যখন মানে সংযোগ কৰিব গতিকে এই দলংখনৰ কাম যদি সম্পূৰ্ণ হয় তেনেহ'লে অসমৰ কাৰণে বা মেঘালয়ৰ কাৰণে খুব সুবিধাজনক হ'ব আৰু টোটেল ভোটাৰ আছে 1089 মেল ফিমেল প্ৰায় সমান ইকুৱেল আছে প্ৰায় তো অলপ সময় লাগিব ভোটিং কমপ্লিট কৰোঁতে ঝাউবন দলং মানে কাম কৰাৰ সুবিধাৰ কাৰণে দলংখন বনাই দিছে
সেইটো কাৰণে ড্ৰিপ ট্ৰেক্টৰ দিছে ফাইনেলি আমি পালোহি একদম পুলিচ ষ্টেচনত এয়া চাওক শান্তিৰ এল পি স্কুল আমরা ধরি না আমাকে পালোহি পুলিচ ষ্টেচনত আমাৰ CRPF আছে 4জন ইয়াতে নিয়োগ কৰিছে